নগৰবিৰাৰ উত্তৰ ৰাংগাপানীত অবৈধ বেদখলকাৰীৰ দপদপনি অবৈধ বেদখলকাৰীৰ কবলত সজাত এটা ৰাজপথ ধনবল বাহুবলেৰে ৰাজপথত খুঁটা পুতি বলপূৰ্বকভাৱে দখল কৰিছে ৰাজপথৰ চৰকাৰী মাটি চৰকাৰী নীতি নিয়মৰ বুঢ়া আঙুলি দেখুৱাই ১ নং উত্তৰ ৰাংগাপানীৰ পৰা কাছুমৰা হৈ সোণতলী সংযোগী গুৰুত্বপূৰ্ণ হতাব্যস্ত পথটি বেদখল কৰাক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ অভিযোগ অনুসৰি গাঁওখনৰ ক্ৰমে হিকিম আলী শ্বহীদুল ইছলাম একাব্বৰ আলী নামৰ ৩ বেদখলকাৰীয়ে বলপূৰ্বকভাৱে দখল কৰি ৰাজপথত খুঁটা পুতি ৰাস্তাটো ঠেক কৰাত যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিছে হাজাৰ হাজাৰ ৰাইজে চৰকাৰী ৰাজপথটো অবৈধ বেদখলকাৰীয়ে দখল কৰা কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৰাজপথত খুঁটা পুতা কেন্দ্ৰ কৰি বেদখলকাৰী আৰু পথচাৰীৰ মাজত সৃষ্টি হয় তীব্ৰ বাকবিতণ্ডাৰ অবৈধভাৱে চৰকাৰী ৰাস্তা দখল কৰি বেদখলকাৰীয়ে পথ বন্ধ কৰি দিয়াক কেন্দ্ৰ কৰি পথচাৰী ৰাইজে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদৰ চৰকাৰী ৰাজপথটো শীঘ্ৰে অবৈধ বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰি ৰাইজৰ সুচল যাতায়াতৰ সুব্যৱস্থা কৰি দিবলৈ অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ জনায় কাতৰ অনুৰোধ উত্তাল প্ৰতিবাদ কৰিলোঁ মানে আজি আপোনালোকে ইয়াত সচক্ষে দেখিবলৈ পাইছে আমাৰ কিমান সমস্যা হয় আপোনালোকে নিশ্চয় ইয়াত ফিল্ডতে আজি এই মুহূৰ্তত কাৰণে আপোনালোকে নিশ্চয় অৱগত হৈছে আমি বিশেষকৈ মানে ক'বলৈ ওলাইছোঁ আমাৰ দুটা ডিষ্ট্ৰিক্টৰ এটা সংগস্থম এইটো ৰাস্তা লয়াৰ অসমৰ ভিতৰত আমাৰ কাছমাৰা বজাৰটো মানে কৃষিজাত সামগ্ৰীৰ ভিতৰত মানে যিবিলাক মানে বিখ্যাত বুলি ক'ব পাৰোঁ কেঁচা জলকীয়া আৰু আমাৰ মাকৈ আৰু আন কিবা মানে সামগ্ৰী আছে দৈনিক আমাৰ 50টাতকৈ বেছি মানে 12 চকা বা 18 চকা মানে গাড়ী আপ ডাউন কৰিব লগা হৈছে কিন্তু দুখৰ বিষয় মানে ৰাস্তাটো যদিও মানে ঠেক আছিল দুটা ফৈদে কি কৰিছে আমাৰ সম্পূৰ্ণভাৱে চৰকাৰী মাটি মানে বেদখল কৰি ৰাস্তাটো বেদখল কৰিছে আমি ইয়াৰ জৰিয়তে আপোনালোকক এই চেনেলৰ জৰিয়তে ৰাস্তাটো আমি মুক্তি বিচাৰিছোঁ আৰু দুখৰ বিষয় আমাৰ ইয়াত প্ৰায় মানে হাজাৰ মানে স্কুল অনুষ্ঠান আদি আছে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই 9টা 10টাৰ ভিতৰত মানে এইটো ৰাস্তাৰে মানে অতিক্ৰম হ'ব পৰা নাই যাৰ কাৰণে আমি আজি উত্তাল প্ৰতিবাদ কৰিবলৈ ইয়াত মানে কি বিচাৰে আমি এতিয়া মাননীয় অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে অতি সোনকালে ইয়াৰ এটা বিহিত ব্যৱস্থা কৰি আমাৰ ৰাস্তাটো মুক্তি লাগে মানে আমি আজি প্ৰায় 6 মাহৰ পৰা আমাৰ ইফালে আছে আমাৰ কাছমাৰা আঞ্চলিক বজাৰ তো এইখন বজাৰ আমাৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ একমাত্ৰ মানে আমাৰ কৃষি সামগ্ৰী কক বা দক্ষিণ বগৰীবাৰী সমবায় সমিতিয়ে কক এই ৰাস্তাৰে আপ ডাউন কৰিব লাগে কিন্তু আমাৰ কাছমাৰা বজাৰৰ পৰা যিটো সোণতলীলৈ যোৱা যিটো ৰাস্তা আছিল গৰাখনীয়া সেই ৰাস্তাটো ভাঙি দিয়াৰ পিছত আমাৰ এইটোৱে একমাত্ৰ ৰাস্তা হৈ পৰিছে গতিকে এইটো ৰাস্তাৰে আমি আপ ডাউন কৰিবলৈ হ'লে আমাৰ এই ৰাস্তাৰ 3টা সাইডত 3টা পৰিয়াল আছে তেওঁলোকে এনেকুৱা এটা ঠেক ৰাস্তাৰ সৃষ্টি কৰিছে তেওঁলোকে কিছুমান গছৰ ঠানি তাৰপিছত আপোনাৰ গছৰ কিবা কাণ্ডচন এইবিলাক দি ৰাস্তাবিলাক এনেকুৱা মানে ৰাস্তাটো চপাইছে যাতে আমি কোনো এটা ৰাস্তা ইফালৰ পৰা সিফাল টাৰ্নিং কৰিব নোৱাৰো আৰু কোনোবা সময়ত এনেকুৱা হয় ইফালৰ পৰা গাড়ী এটা আহে আমি গম নাপাওঁ তো কেতিয়াবা আমাৰ এইটো ৰাস্তাত ৰিসেন্টলি 6 মাহ হয় নাই এটা এক্সিডেন্ট হৈ গ'ল আৰু এটা এক্সিডেন্টত এজন মানুহৰ ডেথ হৈ গ'ল ঠেক হোৱাৰ কাৰণে আৰু মাজে মাজে এনেকুৱা এক্সিডেন্ট হৈয়ে আছে বাইক কক আপোনাৰ টমটম গাড়ী কক এক্সিডেন্ট হৈয়ে আছে গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ এই বৃহত্তৰ ৰাইজৰ হৈ মই এই অঞ্চলৰে আমাৰ উত্তৰাংগামানী ক্লাব মনোৰঞ্জন ক্লাবৰ সভাপতি হিচাপে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকৰ বিভাগীয় তৰফৰ পৰা আপোনালোকে আমাৰ এই ন্যায্য দাবীটো আপোনালোকে অলপ জনাই দিয়ক যাতে আমাৰ এই দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধান হয় সমস্যাটো কেনেকুৱা হৈছে আপোনালোকৰ সমস্যা মানে এইটো জ্বলন্ত মানে সমস্যা এনেকুৱা সমস্যা ভয়াৱহ সমস্যা হৈছে ছাত্ৰ ছাত্ৰীৰ অহা যোৱা কৰা হয়
এটা গাড়ী যদি এইফালৰ পৰা আহে আৰু নেক্সট এটা গাড়ী ইয়াতে টাৰ্ণিং ল'ব পৰা অৱস্থা কোনো মানে বিকল্প ৰাস্তাই নাই কেতিয়াবা হয় এম্বুলেন্স গাড়ীও 1 ঘণ্টা 1.5 ঘণ্টা সময় ইয়াতে ৰখি থাকিবলগীয়া হয় এম্বুলেন্স গাড়ীৰ পেচেঞ্জাৰ তাৰপিছত তাৰ পৰা নমাই কেনে বাইকেৰে লৈ যাব লগা হয় এনেকুৱা সমস্যা হয় বিভাগীয় কৰ্তৃপক্ষক কিবা অভিযোগ দাখিল কৰিছে বিভাগীয় কৰ্তৃপক্ষ মানে আমি প্ৰায় 3 মাহ হ'ল আমাৰ নগৰবেৰা ৰাজহ চক্ৰ বিষয়া মহোদয়ক আমি জনাইছোঁ কথাটো তাৰপিছত আমাৰ কামৰূপ জিলা উপায়ুক্ত মহোদয়ক আমি জনাইছোঁ তাৰ প্ৰতিলিপি কপি ইয়াতে আছে আমি ৰিচিভ কৰি লৈ আহিছোঁ এতিয়ালৈকে আমাক এই বিষয়ত কোনো সমাধান দিয়া নাই এতিয়া কি বিচাৰে আপোনালোকে এতিয়া আমি ন্যায় সমাধানটো বিচাৰোঁ আপোনালোকৰ জৰিয়তে যাতে আমি এটা ন্যায় পাওঁ আৰু ৰাস্তাটো যাতে বহলীকৰণ কৰি আমাক এই বেদখলকাৰীৰ পৰা মুক্ত কৰি দিয়ে এইটো আমি আপোনালোকৰ তৰফৰ পৰা আহ্বান জনাইছোঁ এই মাননীয় জিলা উপায়ুক্ত কামৰূপ তেখেতলৈ আমি এখন পত্ৰ লিখিছিলোঁ আৰু নগৰপাৰা SG চাৰ্কুললৈ আমি এখন পত্ৰ লিখিছিলোঁ আমাক এইখন দিছে আমি ৰিচিভ কৰি লৈছোঁ এইখন দিয়াৰ পিছতো আজিলৈকে আমাক এই ৰাস্তাখন উদ্ধাৰ কৰি দিয়া নাই গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসম চৰকাৰক জনাওঁ আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাওঁ যে অতি সোনকালে আমাৰ এই বেদখলকাৰী যিসকল মানুহে এই ৰাস্তাখন বেদখল কৰিছে তেখেতসকলক উচ্ছেদ কৰি এই ৰাস্তাখন আমাক বহলীকৰণ কৰি দিব লাগে নথয় আমি ইয়াতকৈ আৰু ভয়াৱহ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম কিয়নো আমাৰ কাছুমাৰা বজাৰলৈ যোৱাতে এইখনেই একমাত্ৰ আমাৰ উপযুক্ত ৰাস্তা এইখনেই আমাৰ মেইন ৰাস্তা সেই মেইন ৰাস্তালৈ আমাক গাড়ী যোৱালৈ কেইখনমান ঘৰৰ মানুহে আমাক বাধাৰ সৃষ্টি কৰিছে আজি বিজনেছ ক্ষেত্ৰত আমাৰ কাছুমাৰা বজাৰখন একদম জৰুৰী অৱস্থা হৈ আছে গতিকে মাননীয় মুখ্যমন্ত্ৰী তথা জিলা উপায়ুক্ত কামৰূপ জিলা উপায়ুক্তক আমি অনুৰোধ জনাওঁ যে আপোনালোকে অতি সোনকালে আমাৰ এই ৰাস্তাখন খুলি দিব লাগে আপোনালোকৰ সমস্যাটো কেনেকুৱা হৈছে আমাৰ এনেকুৱা সমস্যা হৈছে যে আমি কাছুমাৰা বজাৰত যোৱাৰ এইখনেই ৰাস্তা মেইন ৰাস্তা এইখনেই গতিকে মই আকৌ আমাৰ মাননীয় মুখ্যমন্ত্ৰী তথা কামৰূপ জিলা উপায়ুক্তক আমি আহ্বান জনাওঁ যে অতি সোনকালে আমাৰ এই ৰাস্তাখন খুলি দিয়ক আমাৰ দক্ষিণ বগৰীবাৰী সমিতিৰ এইখন ৰাস্তাৰে আমি চাউল লৈ যাব লাগে আমাৰ যি অৱস্থা আমি ইয়াৰ পৰা আনলোডিং কৰি আমি ট্ৰেক্টৰেদি লৈ যাব লাগে আমাৰ ডাবল ভাড়া পৰি আছে গতিকে আমি আকৌ আপোনালোকৰ চেনেলৰ জৰিয়তে জনাওঁ যে অতি সোনকালে আমাৰ এই ৰাস্তাখন বেদখলকাৰীৰ পৰা মুক্ত কৰি দিব লাগে ধন্যবাদ ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 প্ৰথমতে মই আমাৰ যিটো এনি ভাৰত বুলি কোৱাৰ লগে লগে আমাৰ অসমৰ সকলো জনসাধাৰণেই জানে আৰু দ্বিতীয়তে আমাৰ এই যিটো এনি বুলি কোৱাৰ লগতে ভাৰতৰ লগত একাদশ জোৰা আহে আৰু গতিকে সেই জোৰাৰ কাৰণে আজি প্ৰত্যেকজন ব্যক্তিয়ে অসমৰ বুলি নহয় প্ৰায় ভাৰতৰ বাহিৰতো এনিৰ মুক্ত বিচৰণ দেখা গৈছে আৰু উচ্চস্বৰে কাম কৰি থৈ গৈ আছে গতিকে এই চেনেলটোৱে কাইলৈ 3.5 বছৰ পাৰ হৈ ছেটেলাইট চেনেল হিচাপে ইয়াত আত্মপ্ৰকাশ কৰিবলৈ তেখেতসকলৰ বাকী নাই বৰ্তমান আত্মপ্ৰকাশ হৈছে খালি কেৱল আসনহে তেখেতসকলে ল'ব বিচাৰিছে অন্য এখন আসন ল'ব তেখেতসকলৰ যি কষ্ট যি উৎসাহ যি উদ্দীপনা যি সুপৰিপক্ক আগবাঢ়ি যোৱাৰ এটা হেঁপাহ আছে সেই হেঁপাহক আমি সকলোৱে আদৰি লোৱা প্ৰয়োজন মই কেতিয়াবাই আদৰি লৈছোঁ আপোনালোক সকলো আহক ইয়াক আদৰি লওক আৰু আমাৰ মাজত হিয়াৰ মাজত যাতে আমি ঠাই দিব পাৰোঁ আৰু ইয়াৰ পৰা যাতে আমি কিছু ফল লাভ কৰোঁ আৰু তেখেতসকলেও যাতে আমাৰ পৰা বিনিময়ত তেখেতসকলেও যাতে উচ্চ স্থান গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আজি মই এই শুভক্ষণত মোৰ ফালৰ পৰা শুভাশীষ দিয়াৰ লগতে শুভ কামনা জ্ঞাপন কৰিছোঁ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰি আজি মই মোৰ এই সাধাৰণ বক্তব্য বা আপোনালোকৰ প্ৰতি শুভেচ্ছা বাণী এটা জ্ঞাপন কৰি মই নিজকে ধন্য মানিছোঁ পুনৰ এনি ভাৰতলৈ দীৰ্ঘায়ু কামনা কৰিলোঁ নমস্কাৰ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি